ঘটনাটো কালি তাই বিহু চাং বুলি ওলাই আহিছিলে ঘৰৰ পৰা। মই মানা কৰিছিলোঁ আহিবলৈ। লগৰ ছোৱালী এজনী নাহৰ কেতিয়াৰ পৰা আহিলে, তাইৰ লগতে ৰাতি 9:30 বজাত গুচি আহিলে। তাৰপৰা ফোন নাই কৰা, মোৰ গাটো ঠিক নাই বুলি মই শুই আছোঁ। ৰাতিপুৱা ফোন মাৰিছোঁ, ইমান দেৰি অহা নাই, মই নাৰ্ছিং হোম আহিব লাগে বুলি। ফোনটো ৰিচিভ কৰা নাই। মই বাৰে বাৰে ফোন মাৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। তাৰ অলপ দেৰি পিছত মোক কেইটা বাজিছিলে জানো চালে গম পাম। তেতিয়া ফোন কৰিছে নাৰ্ছিং হোমৰ পৰা, শংকুৱে ফোন কৰিছে যে এনেকৈ মূৰ ঘূৰালে, ট্ৰেভেলাৰৰ পৰা কিবা গাড়ীত আনিছোঁ আমি ইয়াত নাৰ্ছিং হোমত আহকচোন কৈছে। মই বোলো এনেই তহঁতি মটৰচাইকেলত ঘূৰি ফুৰ, কিবা হৈছে বুলি ভাবি আছোঁ। মই ইমান এটা নাজানো এনেকুৱা হৈছে বুলি। এতিয়া ইয়াত আহিহে গম পাইছোঁ। একো চিন নাই, তাৰ কোনোবাই মাদাৰে কৰিলে, পেলাই থৈ দিছিলে বোলে, আনি পিনে সিহঁতে এনেই শ্ব'টো দেখাই দিলে আৰু ইয়াতে নাৰ্ছিং হোমত। এইটো শাস্তি পাব লাগে দোষীয়ে। কোন কোন আছিলে ওলাব লাগিব। মইতো তাক মাৰিলে বুলিয়ে সন্দেহ কৰিছোঁ। ই ভালেই, মোক আহিছে ওলাই, সোনকালে যামগৈ বুলি আহিছে আৰু নাই যোৱা। ৰাতিপুৱা ফোনটো ৰিচিভ নকৰাৰ কাৰণেহে মই চিন্তা হৈছিলে অকণমান। তাৰপিছত বেলেগ নম্বৰৰ পৰা ফোন যোৱাৰ কাৰণে মই তেতিয়াই গম পালোঁ কিবা এটা হৈছে নেকি বুলি ৰিচিভ কৰিছোঁ। তেতিয়া কৈছে নাৰ্ছিং হোমত আছোঁ বোলে, অকণমান দুখ পালে মূৰত বুলি কৈছে। আহি দেখিছোঁ মূৰত দুখ পোৱাই নাই। উশাহপুৰ গৈছিলে। মই কেইটা বাজিছিলে বাৰু, অথনি মইতো 10:30 হৈছিলে নেকি, মই ৰিক্সাত আহিছোঁ তেতিয়া। একো গম নাপাম, ৰিচিভে নকৰিলে ফোনটো। তাৰ লগত থকাখিনিয়ে গম পাব ক'ত আছিলে। শংকু, মমিনা আৰু আছে বুলি কৈছিলে এজনমান। শংকু তাই আগত গৈছিলে ল'ৰাটো, সেইজন এতিয়া নাথাকে। মানে তাই খুব বেয়া কামবিলাক কৰিব ধৰিলে। মই ঘৰত আনিছিলোঁ তাক, ভাল হ'লেহে যাব দিম বুলি সেনেকৈও কৈ থৈছিলোঁ মই। কিন্তু কালি সেইখিনি তাই বাহিৰত থাকিছিলে, ছোৱালীজনী আহিছিলে, তাই লগ কৰি পিনে সেইখিনি কৰিছে, সিহঁতেই মাৰিছে। ড্ৰাগছতে ওলাই পৰিছে, তাক ইনজেকশ্যনো দি দিলে নেকি সম্ভৱ, কৈছে, মই নাজানো। ঘটনাটো কালি তাই বিহু চাং বুলি ওলাই আহিছিলে ঘৰৰ পৰা। মই মানা কৰিছিলোঁ আহিবলৈ। লগৰ ছোৱালী এজনী নাহৰ কেতিয়াৰ পৰা আহিলে, তাইৰ লগতে ৰাতি 9:30 বজাত গুচি আহিলে। তাৰপৰা ফোন নাই কৰা, মোৰ গাটো ঠিক নাই বুলি মই শুই আছোঁ। ৰাতিপুৱা ফোন মাৰিছোঁ, ইমান দেৰি অহা নাই, মই নাৰ্ছিং হোম আহিব লাগে বুলি। ফোনটো ৰিচিভ কৰা নাই। মই বাৰে বাৰে ফোন মাৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। তাৰ অলপ দেৰি পিছত মোক কেইটা বাজিছিলে জানো চালে গম পাম। তেতিয়া ফোন কৰিছে নাৰ্ছিং হোমৰ পৰা, শংকুৱে ফোন কৰিছে যে এনেকৈ মূৰ ঘূৰালে, ট্ৰেভেলাৰৰ পৰা কিবা গাড়ীত আনিছোঁ আমি ইয়াত নাৰ্ছিং হোমত আহকচোন কৈছে। মই বোলো এনেই তহঁতি মটৰচাইকেলত ঘূৰি ফুৰ, কিবা হৈছে বুলি ভাবি আছোঁ। মই ইমান এটা নাজানো এনেকুৱা হৈছে বুলি। এতিয়া ইয়াত আহিহে গম পাইছোঁ। একো চিন নাই, তাৰ কোনোবাই মাদাৰে কৰিলে, পেলাই থৈ দিছিলে বোলে, আনি পিনে সিহঁতে এনেই শ্ব'টো দেখাই দিলে আৰু ইয়াতে নাৰ্ছিং হোমত। এইটো শাস্তি পাব লাগে দোষীয়ে। কোন কোন আছিলে ওলাব লাগিব। মইতো তাক মাৰিলে বুলিয়ে সন্দেহ কৰিছোঁ। ই ভালেই, মোক আহিছে ওলাই, সোনকালে যামগৈ বুলি আহিছে আৰু নাই যোৱা। ৰাতিপুৱা ফোনটো ৰিচিভ নকৰাৰ কাৰণেহে মই চিন্তা হৈছিলে অকণমান। তাৰপিছত বেলেগ নম্বৰৰ পৰা ফোন যোৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।